জয় বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল নিথুনাৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। SSC এই ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। এইখিনি পদত প্ৰায় 16,000 পৰা 17,000 প্লাছ ভেকেঞ্চি মুকলি কৰা হৈছে। বন্ধুসকল, এতিয়া কথাটো হ'ল যে এইখিনি পদত আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু লগতে হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে তেতিয়াও এইখিনি পদত এপ্লাই কৰিব পাৰিব। সকলোবিলাকৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। কোনটো পদৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়মা কিমানৰ পৰা কিমানলৈকে দিছে, আপোনালোকক সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেড চাকৰিৰ খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। এতিয়া বন্ধুসকল, কথাটো হ'ল যে SSC যিখিনি এপ্লাই প্ৰক্ৰিয়া হৈ আছে, তো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ মই জনাব বিচাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, মানে প্ৰথমৰ পৰা শেষলৈকে চাওক, কিন্তু যদি স্কিপ কৰি চাই আপোনালোকে ভালদৰে বুজি নাপাব। বন্ধুসকল, ইয়াৰ প্ৰথম বিভাগটো হৈছে SSC চিলেকশ্যন পোষ্ট প্লেছ 13ৰ কাৰণে এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। হয়তো আপোনালোকে ইতিমধ্যে গম পাইছে, যদি গম পোৱা নাই ইয়াতে যদি এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে ভালদৰে ভিডিঅ'টো চাই লওক। ভেকেঞ্চি প্ৰায় 23টা ভেকেঞ্চি SSC চিলেকশ্যন পোষ্ট প্লেছৰ 13ৰ বাবে ভেকেঞ্চি 23টা ইয়াতে আপোনালোকে দেখিবলৈ পাব। আৰু জব লোকেশ্যন হৈছে অল ইণ্ডিয়া, আৰু লগতে ইয়াৰে এক্সাম হ'ব জুলাই মাহৰ 24 তাৰিখৰ পৰা আগষ্ট মাহৰ 4 তাৰিখলৈকে। হয় বন্ধুসকল, পুনৰ কৈছোঁ, আগষ্ট মাহৰ 4 তাৰিখলৈকে ইয়াৰে এক্সাম অনুষ্ঠিত হ'ব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS বিলাকে 100 rupees পে'মেণ্ট কাটিব লাগিব। ST SC PW বিলাক মানে ফিমেলবিলাকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে, নীল। পে'মেণ্ট মুঠ অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। তাৰপিছত বন্ধুসকল নেক্সট কৰিছোঁ, আপোনালোকক এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা 12 আৰু 10 পাছ লেভেলৰ যিখিনি ভেকেঞ্চি আছে ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে বয়সটো লাগিব মিনিমাম 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম 25 বা 26 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে যিখিনি গ্ৰেজুৱেট লেভেলৰ ভেকেঞ্চি আছে সেইখিনিত আপোনালোকে 18 বছৰৰ পৰা 30 বা 29 বা 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ভেকেঞ্চি প্ৰায় 2400 প্লাছ ভেকেঞ্চি ইয়াতে মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব, যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াও পাৰিব, আৰু লগতে যদি মেট্ৰিক পাছ কৰি হৈছে তেতিয়াও এপ্লাই কৰিব পাৰিব। মানে সকলোখিনিৰে পোষ্ট মানে ভেকেঞ্চি খালী হৈ আছে। যদি আপোনালোকে ইয়াতে এপ্লাই কৰিব বিচাৰে জল্দি গৈ কিনে এপ্লাই অনলাইন কৰি লওক। মই এই নটিচখন স্ক্ৰীনত দেখাই দিছোঁ, আপোনালোকে ক'ত কিমান ভেকেঞ্চি আছে এইটো ভালদৰে চাই ল'ব। তাৰপিছত নেক্সট ভেকেঞ্চিখিনি আহিছে SSC CGL নিউ ৰিক্ৰুটমেণ্ট 2025ৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। এইখিনি পোষ্ট SSC ফালৰ পৰা আহিছে, কিন্তু ইয়াতে জুলাই মাহৰ 4 তাৰিখলৈকে এইখিনি পদত এপ্লাই কৰি থাকিব পাৰিব। অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব, আৰু ইয়াৰে এপ্লাই লাষ্ট ডেটটো হৈছে জুলাই মাহৰ 4 তাৰিখলৈকে এই পদবিলাকত এপ্লাই কৰি থাকিব পাৰিব। টোটেল ভেকেঞ্চি প্ৰায় 14,582টা পদ ইয়াতে দেখিবলৈ পাব। SSC কম্বাইন গ্ৰেজুৱেট লেভেল CGL কাৰণে এইখিনি পদ মুকলি কৰা হৈছে। জব লোকেশ্যন অল ইণ্ডিয়া কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেট ইয়াৰে এপ্লাই ষ্টাৰ্ট হৈছিলে 9 জুনৰ পৰা, আৰু এপ্লাই লাষ্ট ডেট 4 জুলাইলৈকে এইখিনি পদত এপ্লাই কৰি থাকিব পাৰিব। আৰু ইয়াৰে এক্সাম ডেট 13 আগষ্টৰ পৰা 30 আগষ্টলৈকে। হয় বন্ধুসকল, পুনৰ কৈছোঁ, 13 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত ইয়াৰে এক্সাম অনুষ্ঠিত হ'ব। বয়সৰ সময়সীমা মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম 28-30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। মানে কিছুমান পষ্টৰ কাৰণে হয়তো বা বেলেগ পষ্টৰ কাৰণে হয়তো বয়সটো অলপ কমাই দিয়া হৈছে বা হয়তো অলপ বঢ়াই দিয়া হৈছে। লগতে এজ ইলেকশ্যন দিয়া হৈছে। যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকে 3 বছৰ এজ ইলেকশ্যন পাব। যোনসকল কেণ্ডিডেট ST SC হয় তেওঁলোকৰ কাৰণে 5 বছৰ এজ ইলেকশ্যন দিয়া হৈছে। এপ্লিকেশ্যন ফিজ UR EWS বিলাকে 100 rupees পে'মেণ্ট কাটিব লাগিব। বাকী কেণ্ডিডেটবিলাকৰ কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে, নীল। তাৰপিছত নেক্সট কৰিছোঁ এইখিনি পদত এডুকেশ্যন কোৱালিফিকেশ্যন। এইখিনি পদত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে তেতিয়াহ'লে এই পদবিলাকত মানে এই CGL পদবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে এই পদবিলাকত এপ্লাই প্ৰক্ৰিয়া চলি আছে। জুলাই মাহৰ 4 তাৰিখলৈকে এই পদবিলাকৰ লাষ্ট ডেট। তাৰপিছত নেক্সট ভেকেঞ্চিটো আহিছে SSC ষ্টেনড'গ্ৰাফাৰ গ্ৰুপ CNDৰ বাবে ভেকেঞ্চি মুকলি কৰা হৈছে। প্ৰায় 200 প্লাছ ভেকেঞ্চি ইয়াতে মুকলি কৰা হৈছে। এই পদবিলাকৰ লাষ্ট ডেট হৈছে 26 জুন 2025, অৰ্থাৎ আৰু হয়তো 2 দিন আছে। আপোনালোকে এই ভিডিঅ'টো কেতিয়া চাইছে নাজানো, এই 2 দিনৰ পিছতে আপোনালোকৰ ইয়াৰে লাষ্ট ডেট। যদি এইখিনি পদত এপ্লাই কৰিব বিচাৰে বা গ্ৰেজুৱেশ্যন যদি মিলে বা এডুকেশ্যন কোৱালিফিকেশ্যন যদি মিলে
তেতিয়াহ'লে এইখিনি পদত জলদি গৈ কিনে এপ্লাই অনলাইন কৰি লওক। আৰু ইয়াৰে এক্সাম হ'ব 6 আগষ্টৰ পৰা 11 আগষ্টৰ ভিতৰত। এপ্লিকেশ্যন ফিজ ছেমে বিচৰা হৈছে। UR MOBC বিলাকে 100% পে'মেণ্ট কাটিব লাগিব আৰু EWS বিলাকে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। ষ্টেন'গ্ৰাফিত এপ্লাই কৰিবলৈ হ'লে ইয়াতে আপোনালোকে মিনিমাম এজ 18 বছৰৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে এজ ইলেকশ্যন দিয়া হৈছে ST SC বিলাকৰ কাৰণে 5 বছৰ, OBC MOBC বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশ্যন দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে মিনিমাম হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। লগতে ষ্টেন'গ্ৰাফি চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে এইখিনি পদত এপ্লাই কৰিব পাৰিব। মানে 12 পাছ, লগতে ষ্টেন'গ্ৰাফি স্কিল টেষ্ট অনুষ্ঠিত হ'ব। মানে আপোনালোকৰ তাৰে নলেজ থাকিব লাগিব। এইখিনি হৈছে ডাইৰেক্ট ষ্টেন'গ্ৰাফাৰ ভেকেঞ্চি। এইখিনি কথা হয়তো আপোনালোকে ইতিমধ্যে গম পালে। বন্ধুসকল, তাৰপিছত নেক্সট ভেকেঞ্চিটো মুকলি কৰা হৈছে SSC ফালৰ পৰা। SSC JHT নিউ ৰিক্ৰুটমেণ্ট 2025ৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। আৰু ইয়াৰে লাষ্ট ডেট হৈছে 26 জুন। 26 জুনলৈকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত কৰিব লাগিব। জব লোকেশ্যন অল ইণ্ডিয়া কেন্দ্ৰতে এপ্লাই কৰিব পাৰিব। জুনিয়ৰ হিন্দী ট্ৰেঞ্চলেটৰ কাৰণে এইখিনি পদ মুকলি কৰা হৈছে। ইয়াতে টোটেল পোষ্ট প্ৰায় 400+ ভেকেঞ্চি ইয়াতে দেখিবলৈ পাব। বাকী বয়সৰ সময়সীমা ছেমে বিচৰা হৈছে। লগতে এজ ইলেকশ্যন দিয়া হৈছে। এপ্লিকেশ্যন ফিজ ছেমে বিচৰা হৈছে। তেতিয়া আপোনালোকে হয়তো এইখিনি কথা গম পালে। এইটো এটা আছিলে সৰু সুৰা আপডেট। আপোনালোকে ভিডিঅ'টো চাই কিনে ক'বলৈ জনাব। যদি এইখিনি পদৰ প্ৰতি ইণ্টাৰেষ্ট বা এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে জলদি গৈ কিনে আপোনালোকে ইয়াতে এপ্লাই অনলাইন কৰি লওক।